নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জানুৱাৰী। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। গোটৰ মহিলাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ অৰুণোদয় আবেদন কৰা প্ৰতিজন ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ 5 টাকৈ নতুন আঁচনিৰ কথা ঘোষণা কৰিছে। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। আপোনাৰ বিদ্যুৎ বিলত ৱাচিৰি হ'ব ব্যাপক সালসলনি। নতুন বছৰত বিদ্যুৎক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। নতুন বছৰত বিদ্যুৎ বিলক লৈ এপিডিচিএলৰ নতুন পৰিকল্পনা। সময় অনুসৰি ইউনিটৰ মূল্য নিৰ্ধাৰণৰ নতুন চিন্তা চৰ্চা কৰিছে এপিডিচিএলে। 3টা স্লেবত বিদ্যুৎ বিল নিৰ্ধাৰণ কৰিব এপিডিচিএলে। অহা 1 এপ্ৰিলৰ পৰা আপোনাৰ বিলত দেখিব সালসলনি। প্ৰথম স্লেবত দিনৰ ভাগত হ'ব প্ৰতি ইউনিটত 6.99 টকা। কেৱল ইয়াই নহয়, পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে প্ৰতি ইউনিটত 6.99 টকা দিব লাগিব বিল। কেৱল ইয়াই নহয়, দ্বিতীয় স্লেবত পিক আৱাৰত প্ৰতি ইউনিটত নিৰ্ধাৰণ কৰা হৈছে 9.62 টকা আৰু সন্ধিয়া 5 বজাৰ পৰা নিশা 12 বজালৈকে প্ৰতি ইউনিটত আপোনাৰ দিব লাগিব 9.62 টকাকে। আৰু তৃতীয় স্লেবত নিশাৰ ভাগত 8.94 টকা নিৰ্ধাৰণ কৰিছে প্ৰতি ইউনিটত। হয় বন্ধু-বান্ধৱীসকল, বিদ্যুৎ বিলক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। নিশা 12 বজাৰ পৰা পুৱা 6 বজালৈকে প্ৰতি ইউনিটত 8.94 টকালৈকে বৃদ্ধি পাব। আৰু এই সালসলনিৰ বাবে AERCক আবেদন দাখিল কৰিছে এপিডিচিএলে। ফেব্ৰুৱাৰীত ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যনে গ্ৰহণ কৰিব শুনানি। হয় বন্ধু-বান্ধৱীসকল, এপিডিচিএলৰ তৰফৰ পৰা যিটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? AERCয়ে এই সিদ্ধান্ত মানি ল'লে কাৰ্যকৰী হ'ব 1 এপ্ৰিলৰ পৰা এই নতুন নিয়ম। অৱশ্যে বিদ্যুৎ বছৰ বৃদ্ধিৰ কথা আবেদনত উল্লেখ কৰা নাই এপিডিচিএলে। ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। প্ৰায় 38,000 খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। চাকৰি লাভৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি ভাবিছে চাকৰিৰ বাবে আবেদন কৰিব, তেনে ক্ষেত্ৰত কৰিব পাৰিব, কিয়নো যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীৰ বাবে সুবৰ্ণ সুযোগ। হাজাৰ হাজাৰ খালী পদৰ বাবে 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন। মাজত মাত্ৰ 2টা দিন বাকী আছে। ৰেলৱে বিভাগৰ বিভিন্ন পদৰ বাবে প্ৰকাশ পাইছে চাকৰিৰ বিজ্ঞাপন। RRB গ্ৰুপ ডিত 32,000ৰো অধিক খালী হৈ পৰিছে পদ। ৰেল যাত্ৰা সেৱা এপেণ্ডিক্সৰ বাবে 4,232টা পদ খালী হৈ পৰিছে। ৰেলৱে শিক্ষকৰ বাবেও 736টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। অন্যান্য বহু খালী পদৰ বাবে ৰেলৱেত এতিয়াই কৰক আবেদন। আবেদনৰ অন্তিম দিন হৈছে ফেব্ৰুৱাৰী 12 তাৰিখ। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক ডিগ্ৰীধাৰীসকলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। যদি ভাবিছে যুৱক যুৱতীয়ে আবেদন কৰিব, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ এপ্লাই কৰিব? যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিজেপিক পিছ পেলাই সৰ্ববৃহৎ আঁচনি ঘোষণা কৰিছে কংগ্ৰেছে। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মহিলাৰ বাবে কংগ্ৰেছে আনিলে সৰ্ববৃহৎ আঁচনিৰ গ্ৰান্টি। প্ৰতিশ্ৰুতি পূৰণ আৰু আঁচনি ৰূপায়ণত বিজেপিক পিছ পেলালে কংগ্ৰেছে। প্ৰতিগৰাকী মহিলাক কংগ্ৰেছে দিব মাহেকত 2,500 টকা। কেৱল ইয়াই নহয়, মহিলাৰ বাবে প্ৰতিটো প্ৰয়োজন পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছে। মাত্ৰ 500 টকাত কংগ্ৰেছ চৰকাৰে প্ৰদান কৰিব গেছ চিলিণ্ডাৰ। দিল্লীত কংগ্ৰেছ চৰকাৰ আহিলে লাভ কৰিব এইসমূহ আঁচনিৰ সুবিধা। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ গ্ৰান্টি।
কংগ্ৰেছ চৰকাৰ আহিলে লাভ কৰিব 300 ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ, লাভ কৰিব 25 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা। মহাকুম্ভৰ দৰে দিল্লীত উদযাপন কৰা হ'ব ছট মহাপৰ্ব। কেৱল ইয়াই নহয়, যমুনা পাৰত ছট মহাপৰ্বৰ বাবে নিৰ্ধাৰণ কৰা হ'ব বিশেষ স্থান। ছট মহাপৰ্বৰ বিশেষ স্থানো ঘোষণা কৰা হ'ব জিলাৰূপে। নিবনুৱা যুৱক যুৱতী পূৰণ কৰিব প্ৰতিটো সপোন আৰু নিবনুৱাৰ যিকোনো সপোন পূৰণ কৰিব কংগ্ৰেছে। নিবনুৱা যুৱক যুৱতীক দিব প্ৰতিমাহে 8,500 টকা, লগতে 1 বছৰৰ এপ্ৰেণ্টিছশ্বিপ আৰু বহুতো সুবিধা প্ৰদান কৰিব নিবনুৱা যুৱক যুৱতীৰ বাবে। হয় বন্ধু-বান্ধৱীসকল, কংগ্ৰেছ চৰকাৰে যিকেইটা সুবিধা প্ৰদান কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ঘৰত বাহন থাকিলেও চৰকাৰী পকীকৰণৰ বাবে কৰিব পাৰিব আবেদন। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই সেইসকল ব্যক্তিৰ বাবে আহি গ'ল এটা ভাল খবৰ। অসমৰ সকলো দুখীয়া মানুহে লাভ কৰিব চৰকাৰী পকীঘৰ। মাহে 15,000 টকা পৰ্যন্ত উপাৰ্জন কৰিলেও হিতাধিকাৰীয়ে পাব চৰকাৰী ঘৰ। ঘৰত দুচকীয়া বাহন থকা হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ভাল খবৰ, কিন্তু সকলো হিতাধিকাৰীকে চৰকাৰে প্ৰদান কৰিব এই সুবিধা। অসমৰ 35 লাখ দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ চেষ্টা কৰিব চৰকাৰে। অসমৰ নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী পকীঘৰ। অহা এপ্ৰিল মাহত বাদ পৰা ৰোৱা সকলো লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। যদি আপুনি চৰকাৰী পকীঘৰৰ আঁচনিৰ পৰা নামটো কৰ্তন হৈ গৈছে বা আপোনাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে, আপুনি ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। নতুনকৈ ছাৰ্ভে কৰি ৰৈ যোৱা সকলক দিয়া হ'ব চৰকাৰী পকীঘৰ। অনলাইন এপৰ জৰিয়তে হিতাধিকাৰীয়ে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। ঘৰ নোপোৱা সকলে চৰকাৰী পকীঘৰৰ বাবে কৰিব পাৰিব আবেদন। নতুনকৈ আত্মীয় গোটৰ মহিলাই কৰিব পাৰিব জিঅ' টেগ, আৰু আত্মীয় গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। ঘৰত বাহন থাকিলেও চৰকাৰী পকীঘৰৰ বাবে আপুনি এতিয়া কৰিব পাৰিব আবেদন। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে আহি গ'ল এটা ভাল খবৰ, কিয়নো খাজনামুক্ত হ'ব গাঁৱৰ দৈনিক আৰু সাপ্তাহিক হাট বজাৰ। অস্থায়ীভাৱে সামগ্ৰী বিক্ৰী কৰিবলৈ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগে দিব নালাগে খাজনা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত কেবিনেট উপসমিতিয়ে আগবঢ়াইছে প্ৰস্তাৱ। অচিৰেই মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হ'ব উপসমিতিয়ে প্ৰস্তাৱ কৰা প্ৰতিবেদন। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা এই ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা। এই সিদ্ধান্তই আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীক। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দৰিদ্ৰসকলৰ বাবে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল কেইবাটাও নতুন নিয়ম। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ আয় হ'ব লাগিব 2 লাখ টকা, আৰু 2 লাখ টকাৰ কম হ'লে আপুনি ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব। অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকল সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অৰুণোদয় পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতি। একে পৰিয়ালৰ মাজতে লাভ কৰিছে 2ৰ পৰা 3খন ৰেচন কাৰ্ডৰ সুবিধা। যদি আপোনাৰ ঘৰত এনেকুৱাকৈ সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰি লৈ লওক, কিয়নো দুৰ্নীতি কৰি যদি আপুনি ৰেচন কাৰ্ড লৈছে তেনে ক্ষেত্ৰত চৰকাৰে ল'ব আপোনাৰ ওপৰত ব্যৱস্থা, আৰু তাৰ বাবে সকলোৱে সাৱধান হৈ যাওক। দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম। কোনে কোনে অৰুণোদয় পাব আদেশ জাৰি কৰিছে চৰকাৰে। এটা পৰিয়ালত 5গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় পাবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং।